17 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় পাব, অক্টোবৰৰ পৰা নিযুত মইনা পাব, নৱেম্বৰৰ পৰা চাউলৰ লগত দালি, নিমখ, চেনি মহিলাসকলে কম দামত পাব। মেট্ৰিকৰ কেণ্ডিডেটে 300 টকাকৈ পাব। জানুৱাৰীত গেছৰ চিলিণ্ডাৰতো অৰুণোদয় পৰিয়ালে 250 টকাকৈ ৰাজসাহায্য পাব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনিলে। এই মন্তব্যখিনিৰ বিষয়ে মই আপোনালোকক বহলভাৱে আলোচনা কৰিম। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, মই অংকুৰ, আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপুনি নিশ্চয় জানিব পাৰিব 17 ছেপ্টেম্বৰত সকলো মহিলাকে দিব অৰুণোদয় আঁচনি টকা আৰু অক্টোবৰ মাহত লাভ কৰিব নিযুত মইনা আঁচনি। নৱেম্বৰ মাহত ৰেচন কাৰ্ডক লৈ আছে বহুতো গুৰুত্বপূৰ্ণ খবৰ। গেছৰ চিলিণ্ডাৰত 250 টকাকৈ লাভ কৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ আলোচনা কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰোঁ। আনদিনাৰ দৰে যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি প্ৰথমে লাভ কৰিব। আহক তেন্তে আমি ভিডিঅ'টো বন্ধু বান্ধৱীসকল, প্ৰথমতে দিয়া আছে যে 17 ছেপ্টেম্বৰত অৰুণোদয় টকা লাভ কৰিব। বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনি যিসকল হিতাধিকাৰী আছিলে তেওঁলোকে প্ৰত্যেক মাহতে লাভ কৰি আছিলে, কিন্তু বৰ্তমান সময়ত আগষ্ট মাহত তেওঁলোকক টকা প্ৰদান কৰা নাছিলে। কি কাৰণে টকা প্ৰদান কৰা নাছিলে? তেওঁলোকৰ এটা এনকুৱাৰী বা ভেৰিফাই হৈছিল, সেইবাবে তেওঁলোকক টকাখিনি প্ৰদান কৰা নাই। 17 ছেপ্টেম্বৰত সকলো মহিলাকে টকা দিব, অৰ্থাৎ যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰীত সাঙুৰ খাইছে তেওঁলোকক প্ৰদান কৰিব। 17 ছেপ্টেম্বৰত কি কাৰণে প্ৰদান কৰিব মই আপোনালোকক কৈ দিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ জন্মদিন, সেই জন্মদিনৰ দিনাখনিয়েই প্ৰদান কৰিব। এতিয়া নেক্সট আছে অক্টোবৰ মাহৰ পৰা নিযুত মইনা আঁচনি। যিসকল ছাত্ৰ ছাত্ৰীয়ে হাই ছেকেণ্ডেৰী পাছ কৰিছে, অৰ্থাৎ ছাত্ৰীহে, ছাত্ৰ নহয়, যিসকল ছাত্ৰীয়ে হাই ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকক প্ৰদান কৰা হ'ব প্ৰত্যেক মাহতে 1000কৈ টকা, আৰু সেই প্ৰক্ৰিয়া ইতিমধ্যে হৈ গৈছে। অৰ্থাৎ যিসকলে পাছ কৰিছে নিজৰ স্কুলতে একোখনকৈ প্ৰপত্ৰ দিছে নিযুত মইনা আঁচনি, সেই নিযুত মইনা আঁচনিৰ যিখিনিয়ে ফৰ্ম ফিল আপ কৰিলে বা প্ৰপত্ৰৰ আবেদন কৰিলে তেওঁলোকৰ বেংক একাউণ্টত অক্টোবৰ মাহৰ পৰা টকাখিনি সোমোৱাব। খুবেই ভাল খবৰ। আৰু নেক্সট আছে নৱেম্বৰ মাহত ৰেচন কাৰ্ডৰ বাবে ডাঙৰ খবৰ। এতিয়া ডাঙৰ খবৰটো কি মই আপোনালোকক জনাই দিছোঁ। যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। বৰ্তমান সময়ত তেওঁলোকক যিহেতু চাউল দি আছে, চাউলৰ লগতে তেওঁলোকক দিব দালি, নিমখ, চেনি, কিন্তু তেওঁলোকে কম মূল্যত ক্ৰয় কৰিব লাগিব। তেওঁলোকক ফ্ৰীকৈ নিদিয়ে, বিনামূলীয়াকৈ নিদিয়ে, সুলভ মূল্যত লাভ কৰিব। বন্ধু বান্ধৱীসকল, তেওঁলোকে যদি উদাহৰণস্বৰূপে আপোনালোকক দিছোঁ, যদি আপুনি দোকানত 1 কেজি দালিৰ দাম কিনিছে 100 টকাত, কিন্তু ইয়াত আপোনালোকে 50 টকাটো লাভ কৰিবলৈ সক্ষম হ'ব পাৰে বা তাতকৈ বেছি হ'বও পাৰে। মই এক্সাম্পল হিচাপে দিছোঁ, তেনেকুৱা কিছুমান বস্তু দিব, আপোনালোকে ক্ৰয় কৰিব পাৰিব। এতিয়া নেক্সট আছে গেছ চিলিণ্ডাৰত 250 টকাকৈ পাব। এতিয়া বন্ধু বান্ধৱীসকল, কোনে গেছ চিলিণ্ডাৰত 250 টকাকৈ পাব? যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছে তেওঁলোকক একোখনকৈ নতুনকৈ প্ৰপত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা অসম চৰকাৰে প্ৰদান কৰিছে বৰ্তমান সময়ত। সেই প্ৰপত্ৰখন কেনেদৰে ফিল আপ কৰিব লাগে সেই সম্পৰ্কে মই আগৰ ভিডিঅ'সমূহত আলোচনা কৰিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। এতিয়া বন্ধু বান্ধৱীসকল, হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যখিনি শুনিলে মই আপোনালোকক স্পষ্টকৈ জনালোঁ বা মন্তব্যখিনি আপোনালোককো শুনালোঁ। যদি এই ভিডিঅ'টো কিবা ইনফৰমেশ্যন বুলি ভাবিছে বা ইনফৰ্মেটিভ বুলি ভাবিছে, যদি ভাল পাইছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰি দিব। আৰু আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে প্লিজ জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।